ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত বন্তি প্ৰজ্বলন কৰি উদযাপন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গৌৰীপুৰ ৰাজহুৱা পুথিভঁৰালত গৌৰীপুৰ ভাষা সাহিত্য সভাৰ উদ্যোগত ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উলহ মালহেৰে পালন কৰা হয়। সেই উপলক্ষে আবেলি সময়ত ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্য প্ৰদান কৰি গৌৰীপুৰৰ বিশিষ্ট সমাজসেৱক প্ৰবীৰ কুমাৰ বৰুৱা দিনজোৰা বৰ্ণাঢ্য বিভিন্ন কাৰ্যসূচীৰে মহান শিল্পীজনৰ অৱদানক সোঁৱৰিবলৈ বিভিন্ন গীত মাতেৰে শতবাৰ্ষিকী অনুষ্ঠান পালন কৰে। আজিৰ কাৰ্যসূচী উপলক্ষে আয়োজিত কাৰ্যসূচীৰ সন্ধিয়াৰ মুখ্য কাৰ্যসূচী আছিল শতবাৰ্ষিকী বন্তি প্ৰজ্বলন। উক্ত অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি ডক্টৰ ভূপেন হাজৰিকাৰ জীৱন আৰু আদৰ্শৰ ওপৰত মূল্যৱান বক্তব্য আগবঢ়ায়। নিউজ ডেস্ক বুলি ক'লেতো কৈ শেষ কৰিব নোৱাৰি। তেখেত মানে জনশিল্পী, গণশিল্পী, সমন্বয়ৰ প্ৰতীক, সমাজ, দেশ, জাতি, সময়, মানৱ এইবিলাকৰ মানে ক্ষেত্ৰত নদ নদী প্ৰকৃতি কালো জয় হিচাপে গীতবোৰ ৰচনা কৰিছিল। আৰু যিবিলাক গীতৰ প্ৰতিটো মানে শব্দই বা প্ৰতিটো গীতেই মানুহৰ অন্তৰ স্পন্দিত কৰে। সেইকাৰণে আজি তেওঁৰ গীত, কথা, মাত এইবিলাকৰ কিন্তু তাৎপৰ্য আছে। বেলেগ বেলেগ অন্য শিল্পীতকৈ তেওঁ শিল্পী হিচাপে বিৰল এগৰাকী মহান শিল্পী। আৰু তেখেত মৰণোত্তৰভাৱে অৱশ্যে আমাৰ ভাৰতৰত্ন পাইছে, মৰণোত্তৰভাৱে। আৰু তেখেত দাদা চাহেব ফাল্কেও বঁটা পাইছে। আৰু তেখেত মানে বহুতো মানে ক্ষেত্ৰতে মানে সন্মান কৰি আনিছে। আৰু এনেকৈ আমি ভাবোঁ যে তেখেতে কিন্তু ক'বলৈ গ'লে বিশ্বৰত্ন বুলি ক'লে হয়তো বেছি কোৱা নহ'ব। কাৰণ তেওঁৰ যিবিলাক যুগজয়ী, কালজয়ী গীত, মাত ইত্যাদি বিশ্ব মানে জনপ্ৰিয়তা লাভ কৰিছে। কাৰণ তেওঁ জনশিল্পী, গণশিল্পী, মানৱ দৰদী শিল্পী। আৰু এইখিনিত মই যোগ কৰিব বিচাৰিছোঁ যে আমাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ক্ষেত্ৰত কিন্তু মানে আমাৰ নোবেল বঁটাৰ কাৰণে 5বাৰ নাম পঠাইছিল সাহিত্যৰ ক্ষেত্ৰত। আৰু ইফালে মানে শান্তিৰ কাৰণে 11বাৰ নাম পঠাইছে। কিন্তু তেতিয়া ব্ৰিটিছে মানে এটা মানে দিছিল নাইটহুড। সেইটো উপাধিৰ মানে পিছত আৰু মানে এই মানে আমাৰ এই কি কয় এইটো নহয় নতুন নাহে, নোবেল বঁটাৰ নামটো নাহে। এই ক্ষেত্ৰত মই বিচাৰোঁ ক'ব এইটোৱে যে যিহেতু আমাৰ ডক্টৰ ভূপেন হাজৰিকা এগৰাকী সমন্বয়ৰ প্ৰতীক। তেওঁৰ মাজত জাতিভেদ নাই, ধনী গৰীব, সৰু ডাঙৰ কোনো ভেদাভেদ নাই। তেওঁ গোটেই বিশ্বকে ভাল পাইছিল, প্ৰকৃতিক ভাল পাইছিল, চবকে ভাল পাইছিল। গতিকে মই ভাবোঁ তেওঁ মানে ইফালে মানে নোবেল বঁটাৰ কাৰণে কিন্তু উপযুক্ত বুলি মোৰ মনে কয়। শেষত এইটোৱে ক'ম যে এই শতবৰ্ষ এটা বছৰ জুৰি আমাৰ চৰকাৰে পালন কৰিব। বিভিন্ন মানে গোটেই অসমতে শতবৰ্ষৰ ক্ষেত্ৰত এইখিনি ক'ম যে আমাৰ ডক্টৰ ভূপেন হাজৰিকা, ভাৰতৰত্ন ভূপেন হাজৰিকাদেৱৰ যিবিলাক অমৰ সৃষ্টি, এইবিলাক মানে ছাত্ৰ ছাত্ৰী, জনসমাজ সকলোতে পৰিসৰ পৰিৱৰ্তিত হওক, সকলোৱে জানক যে ডক্টৰ ভূপেন হাজৰিকা সমন্বয়ৰ প্ৰতীক হিচাপে যিবিলাক কীৰ্তি কৰি গৈছে, আমাৰ কাৰণে আদৰ্শ ৰাখি গৈছে, সেই আদৰ্শৰে যাতে আমাৰ উত্তৰ পুৰুষে আগবাঢ়ি যায়, সেইখিনি আমি কামনা কৰোঁ।